বহুত বাৰ বুজোৱা হৈছে মই বুজাইছো ষ্টাফৰ বাকি মানুহে বুজাইছে আৰু বেলেগ মানুহে বুজাইছে তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে তই কি কৰিবি সা তোক মই দেখাই দিম আৰু মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেন্ট পাস কৰি আছে নাজানো আপোনালোকে বুজিবনে নাই আপোনালোক বেছিভাগ মতা মানুহ কিন্তু ইয়াতে দুগৰাকী মাইকী মানুহ আছে আপোনালোকে জানিব কেনেকুৱা লাগে আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলে মাইকী মানুহে লাজ কৰি পেলে গুছি যাব লগা হয় আমাৰ ওপৰতে আঙুলি উঠে যে তাইহে কিবা চাগে কাপোৰ বেয়াকে পিন্ধিছে তাইহে এটো কৰিছে হে কাৰণে তাইক এনেকে কমেন্ট পাস কৰিছে হয় না নহয় কক আপোনালোকে আপোনাৰ অভিযোগ বহুত ডাঙৰ অভিযোগ এই কাৰণে এটো হাই সিকিউৰিটি জোন তাৰ ভিতৰত আপোনালোকৰ পিতৃ হাই সিকিউৰিটি তাৰ মাজত আপুনি যদি আপুনি ভাবক মোৰ লগত যদি হ'ব পাৰে তাৰ মানে বাহিৰত কি হয় বাহিৰত আন ছোৱালীৰ লগত আন মাইকী মানুহৰ লগত কি হয় আপোনালোকে তো ৰিপৰ্ট কৰে হেবিলাক ইনসিডেন্ট তাৰ লগতে এটা কথা ক'ব লাগিব আপোনাৰ পিতৃ মহিলা হিচাপে আপুনি মহিলা বুলি কৈছে মই এটা কথা সুধিছো মইও এগৰাকী মহিলা আমাৰ আইন আছে কানুন আছে এক্স্যাক্টলি মহিলা হলু বুলিয়ে জানো আমি আইন হাতত তুলি লব পাৰো এক্স্যাক্টলি কিন্তু তেওঁ তো মতা মানুহ বুলিয়ে হেতু ছোৱালী মানুহ জুকাটো কি আইন নহয় নেকি যে ছোৱালী মানুহ জুকাব নোৱাৰে হেতু আইন নহয় আৰু আপুনি মই একদম প্ৰ্যাকটিক্যালি এটা কথা কক কিমান বাৰ আমি মাইকী মানুহ হিচাপে ছোৱালী মানুহ হিচাপে গৈ পেলে পুলিচত যেতিয়া কমপ্লেইন কৰো এজন মানুহে মোক জুকাইছে কিবা এটা অ্যাকশন হয় মই এটো নকওঁ যে অ্যাকশন নলয় 100% অ্যাকশন লয় কিন্তু যেতিয়া হেজন মানুহক ইমান দিনৰ পৰা ইমান মাহৰ পৰা আন মানুহে বুজাই আছে কৈ আছে আৰু হেতু এটা নিজৰ বুজা শক্তি নহয় নেকি যে এটো এৰিয়া আৰক্ষীৰ ওচৰলৈ যোৱাৰ এনেকুৱা কথা হৈছে যে ভিডিওটো তেনেকুৱা লাগিছে ব্ৰুটেলিটি কৰবাত প্ৰকাশ পাইছে একদম নহয় মই লাষ্টত ঘৰৰ পৰা তেওঁ উলাই আনিব লগা হৈছে যেতিয়া গৈ মোৰ ৰুমত ধাক্কা মাৰি দিছে মই কি কৰিম আপোনালোকে কক মই কি কৰিম হেতু তেখেত কিমান বছৰ ধৰি আছে আৰু এই ব্যৱহাৰটো কিমান দিনৰ ব্যৱহাৰটো বহুত দিনৰ পৰাই হৈ আছে এট লিষ্ট আই থিংক এমাহৰ ওপৰতো হ'বই কমেন্ট পাস কৰা ফটো তোলা হেবিলাক কৰা আৰু মোক এটা কথা আপোনালোকে লজিক্যালি কক ইমান মানুহ আছে ওচৰত আছে নে তেওঁলোকে যদি একো কোৱা নাই তাৰ মানে জানে ন যে যোনটো কৈছে কালি আপোনালোকে যেতিয়া ৰিপৰ্টিং কৰে আপোনালোকৰ গাটো কোনবাই হাত উঠালে বা আপোনালোকৰ কোনবাই দুখাৰ কৰে আপোনালোকৰ মানুহ ক'ব আপোনাৰ কষ্টৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰিছো আমি কেতিয়াও হ'ব নালে কোনো মহিলাৰ কিন্তু এনেকে যদি আইন হাতত তুলি লোৱা ব্যৱস্থা এটা থাকে হেতু কোনো সমাজৰ ক্ষতি নহব 100% হ'ব কিন্তু তেওঁ যোনটো কৰিছে হেতু কি আইন হাতত তুলি লোৱা নাই তুলিছে নে নাই তেখেতে গৈছিলে হয় তেওঁ ঘৰত সোমাই আহিছে ভিতৰত আহি পেলে ধাক্কা মাৰি দিছে দৰজা তেওঁ কি কৰে তেওঁ গাড়ী চলাই আপোনালোকে জনাইছিলে না শীৰ্ষ বিষয়াক যে আপোনালোকটো খলনি কৰি দিলে হেতেন হয় খলনি কৰি দিছে বহুত বাৰ তেওঁলোকক জনোৱা হৈছে খলনি কৰি দিছে তেওঁ তাৰ কাৰণ কি বুজোৱাও হৈছে কাৰণ হি আদাৰৱাইজ লৰাটো বেয়া নাছিলে কিন্তু এটো তাৰ খুব বেয়া স্বভাৱ যে হি মদ খাই আহি পেলে এখন উদ্ভণ্ডালি কৰে আৰু সবেই জানে এটো কথা সবেই তা বহুত কৈছে বহুত বুজাইছে যোনটো আমাৰ বেসিক এটা এপ্ৰোচ হয় কালি আপোনালোকৰ অফিসত হলেও প্ৰথম কি হয় যে লগৰ কেজনে বুজাব হয় না কিন্তু এতিয়া আপোনাৰ এনেকুৱা লাগিছে নে যে আপুনি আৰক্ষীৰ ওচৰলৈ যাব লাগিছিল ভিডিওটো ওলালে কন্ট্ৰভাৰ্সি হ'ল তা আপুনি ভাবিছিল না কৰবাত ভুল হ'ল কৰবাত আপুনি ভাবিছে নে নাই মই এটা নিজৰ কাৰণে ষ্টেণ্ড লৈছো আই এম সৰি যদি মই নিজকে প্ৰটেক্ট কৰাটো ভুল হয় আই এম ৰিয়েলি সৰি আৰু মোৰ কাৰণে মানে মই নাভাবো যে এজনী ছোৱালী হিচাপে মই যে এটো ৰখাইছো মই যে এটা অ্যাকশন লৈছো নিজকে প্ৰটেক্ট কৰিছো আই ডোন্ট থিংক দ্যাট ইজ ৰং তেওঁ মেইনলি আপোনাৰ প্ৰটেক্ট কৰা ওয়েটো ৰং নহয় জানো আপুনি আৰক্ষীৰ ওচৰত যাব পাৰিলে